কিন্তু এতিয়া ধৰক বতাহ আহিছে, মানুহৰ জ্বৰ পানী লগা এনেকুৱাখিনি হয় নাই, সেইটো কাৰণে ইয়াৰ আপোনাৰ ইয়াৰ এটা 30টা টেবলেট আছে। আপোনাৰ অত্যন্ত যদি বেছি জ্বৰ হৈছে আপুনি 2টা খাওক, আপোনাৰ একো নহয়, 2টা খোৱাৰ পিছত জ্বৰ ভাল হৈ যাব। আৰু কাহ পানী লগা এইখিনি চব হয়। মাজতে আমাৰ এখন ৰাতিপুৱা মিটিং হ'ব, মিটিঙত মাতিবই নোৱাৰোঁ, আমাৰ ইয়াৰ 2টা 3 দিনমান খাই দিলোঁ, কামটো নাইকিয়া হ'ল। এতিয়া আহিলাগৈ শুনিবা। এইটো হ'ল S5, এইটো ব্যৱহাৰ কৰি থাকিলে আপোনাৰ জ্বৰ পানী লগা যিখিনি খৰ খজুলি এনেকুৱাখিনি চব ভাল হৈ থাকিব। এইটো প্ৰডাক্টৰ পৰা সেইখিনি কাম কৰিব। তাৰপিছত এইটো হ'ল খেতি প্ৰডাক্ট। এতিয়া আমি নিজৰ স্বাস্থ্যটো ভালে কৰিলোঁ, আমি মাটিডোখৰ ভাল কৰিব লাগিব নাই বাৰু? আমি ধৰক ইয়াৰ প্ৰডাক্ট খাই আমি নিজৰ স্বাস্থ্যটো ভালে ৰাখিলোঁ, আমি মাটিডোখৰ আমি এতিয়া ধৰক খেতি মাটিডোখৰ ভাল কৰি ল'লেহে আমাৰ খেতিটো ভাল হ'ব নাই বাৰু? আজি ধৰক আমি খাওঁ যেনে আমি ইয়াৰ তেলটো খালোঁ, স্বাস্থ্য ভাল হ'ল, ইয়াৰ প্ৰডাক্টখিনিয়ে ভাল হ'ল, লগত আমি মাটিডোখৰো ভাল কৰিব লাগিব। ইয়াত যদি এতিয়া খেতি কৰিছোঁ, তাৰ খেতি যিখিনি আমি ৰাসায়নিক খাইছোঁ সেইখিনি আমাৰ পেটত যদি সোমাই যায় ভাল হ'ব জানো? এতিয়া যিটো DDT পাউডাৰ আপোনাৰ দিয়াৰ লগে লগে আপোনাৰ তাৰ যদি কিবা কাৰণে এটা দানা আপোনাৰ গাত বা চব্জিত সোমাই যায়, 6 মাহ হ'লে তাৰ বিষক্ৰিয়াটো নাইকিয়া নহয়, 6 মাহলৈকে তাক হেৰি হৈ থাকে। কিন্তু আমাৰ ইয়াৰ এইখিনি হ'ল শস্যজীৱী প্ৰডাক্ট, এইখিনি আমাৰ নাচিকত বনায়, নাচিকৰ পৰা বস্তুখিনি আহিছে। ইয়াৰ যদি প্ৰডাক্ট দি খেতিবোৰ কৰে, আপোনাৰ খেতিৰ উৎপাদনটো বেছি বাঢ়িব। মই যোৱা বছৰ পুৰা মাটি খেতি কৰিছিলোঁ ধানত, 13 কুইণ্টেল ধান পাইছিলোঁ। মই নকৰা আগত বেলেগ এজনে কৰিছে, 13 কুইণ্টেল ধান পাইছিলোঁ। মই যোৱাবাৰ সেইটো ইয়াৰ প্ৰডাক্ট দি কৰিছোঁ, এইটোৱে নহয় অৱশ্যে ইয়াৰ প্ৰডাক্ট ইয়াৰ দি কৰিছিলোঁ, মই 20 কুইণ্টেল ধান পাইছোঁ। নেট 20 কুইণ্টেল জুখিছোঁ, তাৰপিছত আৰু কঠীয়া চঠীয়া এইবোৰ বাদ মানে 22-23 কুইণ্টেল ধান ওলাইছে। কিন্তু ইয়াৰ য'ত 13 কুইণ্টেলহে ধান পাই আছিলে। এইটো আপোনাৰ ফুলত দিব পাৰিব, তাৰপৰা চব্জি চবতে দিব পাৰে মানে। এতিয়া আমি ফুলবোৰ ধৰক দিলে আপোনাৰ ইয়াৰ খেতি ধুনীয়া হ'ব, সেউজীয়া হ'ব, আৰু চব্জি ফ্ৰেঞ্চবিন, দাংবডি, বেঙেনা চবতে দিব পাৰিব। কঠীয়াটো দিব পাৰে। এতিয়া কঠীয়া সিঁচোতে কঠীয়াত ৰঞ্জিত ধানৰ কটালিটো ঢেৰ হৈ যায়, কিন্তু আপুনি এইটো যদি ছটিয়াই দিয়ে সেই কটালিটো নাথাকে, ধুনীয়া হয়। এই কঠীয়াখিনিয়ে ধুনীয়া হয়। এতিয়া মই পহিলা বছৰ যি বছৰ পৰা আছে মই ইমান এটা নাজানো, যেতিয়াবা ইয়াৰ প্ৰডাক্টখিনিৰ বিষয়ে জানিবলৈ সেই বছৰ ব্যৱহাৰ কৰিছোঁ, আৰু কঠীয়াটো ধুনীয়া হৈছে। তাৰপিছত আৰু বেমাৰটো নাহে। বেঙেনাটো দিছিলে যে, বেঙেনা এইখিনি আপোনালোকে নকুল বুলি যে কয়, লগত আজি খেতি দিয়ে বেঙেনা এইবোৰ RCM সাৰ দিয়াহে। ভিডিঅ' আছে, মই দেখুৱাই দিম বাৰু। ইয়াৰ মানে মই কঠীয়াত এনেকৈ মাৰিলোঁ, কঠীয়াটো পহিলা এটা মাৰিলোঁ, তাৰপৰা যোৱাবাৰ তাৰমানে ইয়াৰ দলচা মাটিত তাৰমানে 4 স্কুৱাৰ দলত ইয়াৰ পেকেট লাগে, দল হ'লে তাত মানে আমি এতিয়া কঠীয়াতে কিছুমান বেমাৰ আহি যায়, এইটো মাৰিলে কঠীয়াটো বেমাৰ নহয়, আৰু পিছত আপোনাৰ ধানতো বেমাৰ নহয়। এতিয়া ধান কিছুমান পোকে ধৰি যায়, সেই পোকটো আপোনাৰ আমি ধৰক কঠীয়াতে নাইকিয়া কৰি ল'ব লাগে। ইয়াত যদি ইয়াৰ মাৰি দিলে, তাৰপিছত আপুনি ধানতো মাৰি দিলে আপোনাৰ ধানটো পতান নহয়। এতিয়া আমি ধান এনেই পতান বেছি হৈ যায়, ইয়াত দিয়াৰ লগে লগে পতানটো নহয়, আৰু ৱেইট বেছি হয়, ধানৰ ৱেইটটো বেছি হয়, খাবলৈও ভাল হয় ভাতটো। আপুনি এতিয়া ৰাসায়নিক সাৰ দিয়া ভাতকেইটা কুণকুণীয়া হৈ যাব, কিন্তু ইয়াত দি আপুনি খেতি কৰক ধান হয়। কিন্তু পহিলাত আপুনি ৰাসায়নিক সাৰ অলপ ব্যৱহাৰ কৰিব লাগিব। এইটো যিহেতু আমি ৰাসায়নিক ব্যৱহাৰ কৰি আছোঁ, তাত আপোনাৰ পটককৈ এইটো দিলে কামত নিদিয়ে। আপুনি এইবাৰ যদি 10 কেজি সাৰ মাৰিছে, পিছৰ বোলে 5 কেজি কমাই দিয়ে, ইয়াৰ লগত মিলাই দিব লাগে। ৰাসায়নিক সাৰ আৰু ইয়াৰ লগত মিলাই দিব। মই যোৱাবাৰ পহিলা বছৰ 25 কেজি দিছিলোঁ, যোৱাবাৰ 15 কেজিহে DAP মাৰিছোঁ, 10 কেজি কমাই দিলোঁ। অহাবাৰলৈ আকৌ আৰু 5 কেজি কমাই দিম। তাৰমানে বস্তুটো ইয়াৰ এনেকুৱা হয়, এইটো আধা কেজি। এতিয়া ধৰক ইউৰিয়া আমাৰ বেগত থাকে 50 কেজি, 50 কেজি নিচিনা যদি পেকেট বনাই দিয়ে, আপোনাৰ নাচিকৰ পৰা গাড়ীয়ে আনিব লাগিব নাই? সেইটো কাৰণে সেই 50 কেজি পেকেটটো 100 গ্ৰামৰ পেকেটত বনাই দিছে, তাৰ পৰিমাণটো মানে সেই তাৰ লগত মিক্স কৰি হাতী মাৰি বুৰুগাত ভৰাই দিছে। হাতী মাৰি বুৰুগাত দিছে। এতিয়া সেই সাৰটো আপোনাৰ আধা কেজি আছে, ইয়াত আপোনাৰ ইয়াৰ লগত ধৰক অলপ গোবৰৰ লগত মিক্স কৰি দিলে সৰহকৈ জুৰিব, বা আপুনি মাটিৰ লগত মিক্স কৰি মাৰিব পাৰে। অলপ খুচৰি ল'ব লাগে, খুচৰি লৈ সাৰটো দি অলপ দেৰি পিছত পানী দি দিব লাগে। ইয়াৰ এইখিনি প্ৰডাক্ট দিলে খেতিও ভাল হ'ব, আৰু লগত ইয়াৰ মানে বিজনেছটো আপোনাৰ বাঢ়ি যাব। এতিয়া আমি আপুনি যেতিয়া দাংবডি এডোখৰ কৰিছে, দাংবডি এডোখৰত দোকানত যিখিনি দৰৱ পানী মাৰে তাত কেমিকেল আছে, আৰু তাৰ লগত ব্যৱসায়টো নহয়। আৰু ইয়াৰ আমাৰ যিটো আছে তাৰ লগত ব্যৱসায় হ'ব, আপোনাৰ ইয়াত PV পাব, এই PV পৰা আপোনাৰ বিজনেছ বাঢ়ি যাব। আমি ধৰক ইয়াত 4টা চাইডৰ ইয়াত মানে ইয়াৰ প্ৰডাক্ট ব্যৱহাৰ কৰিলে মানে 7টা বেনিফিট পাব, কিন্তু এইখন বজাৰ কৰি থাকিলে আপোনাৰ একোটোৱে নহয়।
ডিচিশ্যনটো আপোনালোকৰ কথা বোলে আমি ইয়াত বজাৰ কৰোঁ আৰু RCMত কৰোঁ। ইয়াত RCMত কৰিলে আপুনি স্বাস্থ্য এইকেইটা পাব আৰু ইয়াত কৰি থাকিলে একো নাপায়। প্ৰডাক্টখিনি ইয়াত যিখিনি ৰাতিপুৱাৰ পৰা শুই উঠাৰ পৰা আপোনাক লাগে, আপোনাৰ শুই উঠিয়ে কলগেট